Okay, so hello and a very good morning, everyone. Today is 5th of September 2025. Aziz and apnake, it's the Teachers' Day, right? So, সকলে শুভেচ্ছা থাকিল যি সকলে এই ফিল্ডত আছে আপোনালোকে এজ এ টিচাৰ এজ এ মেণ্টৰ আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে নিজেও চেষ্টা কৰি আছে আৰু আপোনালোকে জানে আপোনালোকে আনকো সহায় কৰি আছে চ' মোৰো এই যোনটো প্লেটফৰ্ম হয় মিছন APSC মই এইটো ষ্টাৰ্ট কৰিছিলোঁ উইথ দিছ ইনিচিয়েটিভ আৰু আমি সকলোৱে যাতে আগবাঢ়ি যাওঁ সকলোৱে যাতে নিজৰ যোনখিনি মনৰ কামনা থাকে ঠিক আছে যেনেকৈ পঢ়াৰ লগত জড়িত হওক কেৰিয়াৰ লগত জড়িত হওক সকলো যাতে আমাৰ পূৰণ হওক সেইটোৱে আপোনালোকৰ কাৰণে মই প্ৰে কৰিম আৰু আপোনালোকেও মোক আশীৰ্বাদ দি থাকিব এনেকৈ চেনেলটো চাই থাকিব অ'কে চ' কেইদিনমানৰ কাৰণে মই অকণমান ব্যস্ত আছিলোঁ মানে মোৰ গাটো একেবাৰে বেয়া আছিলে আৰু সেইকাৰণে মই ৰেগুলাৰ ভিডিঅ'জ আনিবও পৰা নাই বহুত দিন হ'ল আৰু এতিয়াও মই মানে তেনেকেই ৰিকভাৰ কৰি আছোঁ চ' চেষ্টা কৰিছোঁ যিমান টাইম পাওঁ আপোনালোকৰ কাৰণে অকণমান উলিয়াই পেলাই অকণ ডিছকাশ্যন কৰিম সকলোৱে ঠিক আছে অ'কে চ' মই কেবিনেটৰ যোনটো লাষ্ট বৈঠক হৈছিলে আপোনালোকৰ 27 আগষ্ট 2025ত চ' সেইখিনি লৈ আহিছোঁ আজি ভিডিঅ'টো বনোৱা অকণ দেৰি হ'ল ত' কাইণ্ডলি চাব আপোনালোকে এতিয়া চাওক ফাৰ্ষ্ট যোনটো নিউজ হয় কেবিনেটৰ বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আমি চাম চ' প্ৰথম ডিচিশ্যনটো হ'ল ষ্ট্ৰীম লাইনিং ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰ চ' ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰ কি হয় চাওক এতিয়া আপোনালোকে জানে যে বহুতখিনি জাগাত আমাৰ অসমৰ কি হৈছে আপোনালোকে ইলিগেলি কিছুমান লেণ্ড অকুপাই কৰি ৰাখিছে ঠিক আছে কিছুমান লোকসকলে আৰু সেই মাটিখিনি ধৰক আপোনালোকৰ 2 নম্বৰী কাগজ বনাই পেলাই সিহঁতে কি কৰে তেনেকৈ লেণ্ড ট্ৰান্সফাৰ কৰে হয়তো এতিয়া তাৰ ভিতৰত ধৰক কোনোবাই জানিবও পাৰে নাজানিবও পাৰে চ' বহুতে ধৰক আপোনাৰ মাটিৰ কাম কাজ ইমান নাজানে বা মণ্ডলৰ অফিচত যাবলৈ বা লেণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অকণমান অসুবিধা পায় সেইকাৰণে বেলেগ থাৰ্ড পাৰ্চনৰ সহায়ত কৰে চ' তেনেকুৱা মানুহবিলাকেও পইচা লৈ লয় চ' এই গোটেই বস্তুখিনি যদি চায় সেইটো এটা ইছ্যু আছিলে আৰু বিশেষকৈ যদি আপুনি চায় আমাৰ যোনখিনি চৰ অঞ্চলৰ পৰা আদি কৰি আপোনাৰ যোনখিনি এতিয়া ইভিকশ্যন চলি আছে সেই তেনেকুৱা জেগাতো বহুতখিনি লেণ্ড ট্ৰান্সফাৰ হৈছিলে আগতে ঠিক আছে চ' তাত কিছুমান খিলঞ্জীয়া মানুহো ধৰক তেনেকৈ মাটি কিনিছে সিহঁতে আৰু যোনবিলাক বাহিৰৰ পৰা আহিছিলে ধৰক অবৈধ মানে কব্জা কৰিছিলে তেনেকৈ ঠিক আছে সেইবিলাকো বহুতখিনি ইছ্যু চলি আছে চ' সেইকাৰণে ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰৰ এটা কনচেপ্ট বহুত আগৰ পৰা চলি আছিলে ঠিক আছে আৰু ইয়াত কোনখিনি লেণ্ডৰ কথা কৈছে বা প্ৰপাৰ্টিৰ কথা কৈছে যোনখিনি ইমুভেবল হয় ঠিক আছে চ' ইমুভেবল প্ৰপাৰ্টি যোনবিলাক থাকে তাৰ ওপৰত মানে ধাৰ্য কৰি এই সিদ্ধান্তটো লোৱা হৈছে এতিয়া কেবিনেটৰ এই সিদ্ধান্তটো কি কৈছে যে কেবিনেট অৰ ইউ কেন চে এজ এ হোল দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ ষ্ট্ৰীম লাইনিং দ্য প্ৰচিডিঅৰ ঠিক আছে টু গ্ৰেণ্ট পাৰ্মিশ্যন ফৰ ট্ৰান্সফাৰ অফ ইমুভেবল প্ৰপাৰ্টি ইন কেছ অফ ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰ মানে আগতে কি হৈছিলে আপোনালোকৰ ধৰক এজন পাৰ্টিকুলাৰ এটা ৰিলিজনৰ মানুহে এই নামৰ ৰিলিজনটোৱে বি নামৰ ৰিলিজনক কি কৰিছে আপোনাৰ মাটিখিনি বা লেণ্ড ট্ৰান্সফাৰ কৰিছে চ' তেনেকৈ কি হয় আপোনালোকৰ বহুত এতিয়া বি ছাপ'জ বাহিৰৰ পৰা আহিছে ঠিক আছে তেখেত ইয়াৰ অসমৰ নহয় তেনেকৈ ইলিগেলি আহিলে আৰু তেখেতে আহি পেলাই ইয়াত তেখেতৰ তাত ধৰক কিবাকিবি কাম কাজ কৰি তেখেতসকলে পইচা জমা কৰি ধৰক পইচা জমা কৰিলে আৰু তাৰপিছত কি কৰিব এই এতিয়া ধৰক বিচাৰিলে এই নামৰ ৰিলিজনৰ মানুহজনে কি কৰিলে বি নামৰ ৰিলিজনৰ মানুহজনক মাটিখিনি বেচিলে চ' তেখেতৰ এৰ পইচাৰ প্ৰব্লেম আছিলে আৰু বি এ ধৰক পইচাখিনি দিলে ন' ডাউট কিন্তু যদি চাই এই যোনটো প্ৰচেছ হয় এনেকৈ যদি চাব যায় এনেকৈ কি হৈছে আপোনালোকৰ পাৰ্টিকুলাৰ কমিউনিটি বা পাৰ্টিকুলাৰ ৰিলিজনৰ মানুহে যদি এনেকৈ মাটিবিলাক বেছি থাকে বাহিৰা মানুহবিলাকক তেতিয়া কি হ'ব আপোনালোকৰ লাহে লাহে আমাৰ যোনটো মাটি হয় আমাৰ যোনখিনি নিজৰ আমাৰ অসমৰ যোনখিনি মাটি হয় ঠিক আছে তাত আপোনাৰ কি হ'ব এটা পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহখিনি বেছি হৈ যাব চ' এই বস্তুবিলাকৰ কাৰণে আপোনালোকৰ একচুৱেলি এই ডিচিশ্যনটো লোৱা হৈছে ঠিক আছে এতিয়া চাওক ষ্ট্ৰীম লাইনিং অফ দ্য প্ৰচিডিঅৰ উইল প্ৰিভেণ্ট চাওক অকল সেইটো বুলিয়েই নহয় যে আমি নিজৰ জেগাতে খিলঞ্জীয়া মানুহবিলাক নোহোৱা হৈ যাওঁ সেইটো বুলিয়েই নহয় তাৰ উপৰিও আমাৰ নিজৰ মানুহৰ মাজতো খিলঞ্জীয়া মাজতো কি হৈছে আপোনালোকৰ কিছুমান ফ্ৰড প্ৰেক্টিচেছ চলি থাকে ঠিক আছে চ' এই কেবিনেটৰ ডিচিশ্যনটো অনাৰ সিদ্ধান্তটো অনাৰ মানে উদ্দেশ্যটো এইটোৱে হয় যে আমাৰ যোনবিলাক ফ্ৰড চলি থাকে বা কৰচিপ মানে কি জোৰ জবস্তি বা তেনেকৈ গুণ্ডাগৰ্দি কৰি নিচিনা কৰি পেলাই কি হয় বহুতে মাটিবিলাক নিজৰ নামত লিখাই লয় বা ইলিগেল ট্ৰান্সফাৰ যোনবিলাক হৈছে গোটেইবিলাক কি হ'ব আপোনালোকৰ কমি যাব আৰু এইবিলাক যদি নকমে কি হ'ব এটা সময়ত গৈ এতিয়া লাহে লাহে কি হ'ব সমাজখন অলপ কমিউনেল টাইপৰ হৈ যাব ঠিক আছে মানুহৰ ছেকুলাৰিজম যোনটো প্ৰিন্সিপাল হয় আমাৰ সেই ছেকুলাৰিজমটো নোহোৱা হৈ যাব লাহে লাহে কি হ'ব মানুহবিলাকৰ মনবিলাকো কমিউনেল হৈ গৈছে ঠিক আছে চ' এই কমিউনেল টেনশ্যন কমাবলৈ কাৰণে আৰু তাৰ উপৰিও আমাৰ সংবিধানৰ যোনবিলাক প্ৰিন্সিপাল আছে আৰ্টিকল 14 যেনেকৈ আছে আপোনালোকৰ ইকুৱেলিটি আৰু নন ডিছক্ৰিমিনেশ্যনৰ ওপৰত চ' এইবিলাক ভিত্তি ৰাখি ঠিক আছে এইবিলাক বস্তু তথ্যবিলাকক কি হয় কনচিডাৰ কৰি পেলাই আপুনি ক'ব পাৰে যে কেবিনেটে সিদ্ধান্তটো লৈছে যাতে ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰান্সফাৰটো কি হয়
মানে এইটো ষ্ট্ৰীমলাইন কৰিব পাৰি ঠিক আছে নেক্সট যোনটো সিদ্ধান্ত হয় সেইটো হ'ল বুষ্টিং ইনভেষ্টমেণ্ট ইন আছাম এতিয়া চাওক 2019 যোনটো IIPA হয় ঠিক আছে ইণ্ডাষ্ট্ৰিয়েল ইনচেন্টিভাইজেশ্যন এণ্ড প্ৰডাকশ্যন যোনটো আপোনালোকৰ অসমত যোনটো এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলে ঠিক আছে IIPA 2019 তাৰ আণ্ডাৰত ৰিচেণ্টলি আপোনালোকৰ 4টা ছেক্টৰত গেছ হেল্থ এণ্ড টুৰিজিম আৰু হস্পিটেলিটি ঠিক আছে চ' গেছ হেল্থ টুৰিজিম আৰু হস্পিটেলিটি ছেক্টৰত যদি চাই তেনেকুৱা ইনভেষ্টমেণ্ট আহিছে অসমত আৰু টোটেল 4জন ইনভেষ্টৰক কি কৰিব আপোনালোকৰ ৰেছপেক্টিভলি গেছ হেল্থ টুৰিজিম আৰু হস্পিটেলিটি ছেক্টৰত মানে ইনচেন্টিভছ প্ৰভাইড কৰা হ'ব কাৰণ তেখেতসকলে ৰেজিষ্টাৰ্ড হয় আণ্ডাৰ IIPA 2019 আৰু এই 4টা ইনভেষ্টৰ ইহঁতে মিলি পেলাই তেখেতসকলে কিমান ইনভেষ্ট কৰিব টোটেল অসমত 969 crores ইনভেষ্ট কৰিব and this will provide employment to more than 2,700 youths of Assam. Okay. Next news is from the financial reward for Jhumur performers. So, যি সকল লোকে আপোনালোকৰ ঝুমুৰ বিনন্দিনী যোনটো এটা চলিছিলে প্ৰগ্ৰেম ইফ ইউ ৰিমেম্বাৰ চ' এই লোকসকলৰ যোনখিনি আপোনালোকৰ মানে পাৰফৰ্মাৰ হ'ব তেখেতসকলক ৰিৱাৰ্ড দিব এই ৰিৱাৰ্ডখিনি কেতিয়া দিব আপোনালোকৰ 12 অক্টোবৰ 2025 এই ৰিৱাৰ্ডখিনি দিয়া হ'ব ঠিক আছে চ' ঝুমুৰ বন্দিনী এতিয়া হ'ব আপোনালোকৰ চ' এই প্ৰগ্ৰেমটোত যোনখিনি উইনাৰ্ছ হ'ব বা যোনখিনি যিসকলে ৰিৱাৰ্ড পাব তেখেতসকলে 12 অক্টোবৰলৈকে ৰিৱাৰ্ডখিনি পাব ঠিক আছে নেক্সট ডিচিশ্যনটো হ'ল আপোনালোকৰ ছেটিং আপ লেয়াৰ ফাৰ্ম চ' সকলোৰে চাগে মনত আছে আমাৰ মাজতে আমি খুব চলিছিলে বাহুবলী যোনটো ডিম হয় ঠিক আছে চ' বাহুবলী আমি সকলোৱে খাইছোঁ আৰু এই বাহুবলী যোনটো ডিম হয় ঠিক আছে তাৰ প্ৰডাকশ্যন লাহে লাহে ৰখি গৈছে ঠিক আছে এই বাহুবলী প্ৰডাকশ্যন মানে বাহুবলী ডিমখিনিৰ প্ৰডাকশ্যন বঢ়াবলৈ কাৰণে লেয়াৰ ফাৰ্ম বনোৱা হ'ব কমাৰ্চিয়েল লেয়াৰ ফাৰ্মছ বনোৱা হ'ব ঠিক আছে আৰু কেবিনেটে এপ্ৰুভেল দিছে টু নৰ্থ ইষ্ট এগ্ৰ' প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ চ' নৰ্থ ইষ্ট এগ্ৰ' প্ৰডাক্ট এণ্ড ছাৰ্ভিচেছ যোনটো দেৰগাঁৱত আছে এতিয়া ঠিক আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁৱত আছে চ' তাত আপোনাৰ কি হ'ব এতিয়া বাহুবলী যোনবিলাক এগ হয় তাত প্ৰডাকশ্যন কৰা হ'ব আণ্ডাৰ এ কমাৰ্চিয়েল লেয়াৰ ফাৰ্ম আৰু তাৰ কাৰণে যদি চাই ফাৰ্ম উইল কাম উইথ এন ইনভেষ্টমেণ্ট অফ এপ্ৰক্সিমেটলি 25 to 30 crores চ' এই নৰ্থ ইষ্ট এগ্ৰ' প্ৰডাকশ্যন ছাৰ্ভিচেছে দেৰগাঁৱত আপোনাৰ 25 পৰা 30 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট কৰিব আৰু তাত আপোনালোকৰ কি হ'ব লেয়াৰ ফাৰ্ম বনাব আৰু তাৰ উপৰিও ইনভেষ্টমেণ্টটো আহিবই তাৰ উপৰিও গুড নিউজ এইটো যে আপোনালোকৰ 700 মান এপ্ৰক্সিমেটলি এষ্টিমেট মানে এপ্ৰক্সিমেটলি ধৰিছে যে 700 মান আপোনালোকৰ ডাইৰেক্ট বা ইনডাইৰেক্ট জবছবোৰ জেনেৰেট হ'ব আমাৰ লোকেল ইউথখিনিসকলৰ বাবে ঠিক আছে Next, VRS, Voluntary Retirement Services, VRS for employees of Assam Plantation Crops Development Corporation. ঠিক আছে চ' কেবিনেটে আপোনালোকৰ VRSৰ এপ্ৰুভেল দিছে এতিয়া বহুতখিনি লোক আছিলে আপোনালোকৰ আছাম প্লেণ্টেশ্যন ক্ৰপছ ডেভেলপমেণ্ট কৰ্পৰেশ্যন যিসকলে VRSৰ কাৰণে মানে তেখেতসকলৰ দৰকাৰ আছিলে ঠিক আছে কিন্তু ল'ব পৰা নাছিলে কাৰণ কিয় কেবিনেটৰ এপ্ৰুভেল অহা নাছিলে আৰু কেবিনেটে ফাইনেলি এপ্ৰুভ কৰিলে যে এতিয়া যিসকল এমপ্লয়ী আছাম প্লেণ্টেশ্যন ক্ৰপছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ VRS ল'ব বিচাৰে তেখেতসকলে ল'ব পাৰে ঠিক আছে চ' এইখিনি আপোনালোকৰ নিউজ আছিলে চ' মই দিলোঁ আপোনালোকক এইখিনি বুজাই পেলাই চ' এইখিনি নিউজ আপোনাৰ 27 আগষ্টৰ আছিলে আৰু এইকেইদিনতে আৰু আহিব আজি বা কালিৰ ভিতৰতে আহিব আৰু নতুন সিদ্ধান্ত তেতিয়া আমি ডিছকাছ কৰিম আগলৈ ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড মই চেষ্টা কৰিম আৰু কিছুমান ভিডিঅ' দিব আনি থাকিবলৈ কিন্তু কাইণ্ডলি আপোনালোকে ফ'ল' কৰিব চেনেলটো ভিউজবিলাক অলপ কমিও গৈছে লোকসকলে পঢ়ি আছে নেকি অলপ বেলেগ কামত ব্যস্ত আছে মই নাজানো বাট আপোনালোকে ট্ৰাই কৰিব ভিডিঅ'ছখিনি চাবলৈ কাৰণে আমাৰো ভাল লাগে তেতিয়া আপোনালোকৰ যেতিয়া লাইকছবিলাক পাওঁ ভিউজবিলাক দেখোঁ ঠিক আছে বিকজ এইটো এটা কমাৰ্চিয়েল চেনেল নহয় বা এইটো কোনো মানি অৰিয়েণ্টেড বা প্ৰফিট বেছড অৰ্গেনাইজেশ্যন বা তেনেকুৱা টাইপৰ একো বস্তু নহয় মই ফ্ৰীলেন্সতে বনাই আছোঁ যেতিয়াই টাইম পাওঁ নিজৰ সময়ৰ পৰা ঠিক আছে মই আপোনালোককো পঢ়াই থাকোঁ নিজেও পঢ়ি থাকোঁ সকলোৱে মিলিজুলি পঢ়োঁ আগবাঢ়োঁ ঠিক আছে এইটোৱে মোৰ লক্ষ্য আৰু যিসকলে মোৰ লগত জড়িত আছে মই ক'ব বিচাৰিছোঁ আপোনালোকক যে এতিয়া যোনখিনি মোৰ GS আৰু কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ আছে চ' এতিয়াৰ পৰা মই গোটেইখিনি ফ্ৰীত দিম যি বস্তু আছে চব ফ্ৰীত দিম আগতে যেনেকৈ দিছিলোঁ আৰু এতিয়া মনিটাইজেশ্যনটা কমপ্লিটলি বন্ধ হৈ যাব ঠিক আছে মানে আগতে ধৰক কিছুমান কৰ্চত ধৰক কিছুমান ক্ষেত্ৰত ল'বলগীয়া হয় উপায় নাই বাট এতিয়া মই সকলোৰ বাবে আজিৰ পৰা আজি যিটোকে টিচাৰ্ছ ডে হয় মই এইটো ৰিজলিউশ্যন লৈছোঁ যে আমি নোটছবিলাক ফ্ৰীতে দিম আপোনাক যদি আপোনালোকৰ নোটছখিনি লাগে ইউ কেন হোৱাটছএপ মি এট মাই পাৰ্চনেল নাম্বাৰ ঠিক আছে কল নকৰিব কাইণ্ডলি কাৰণ কল কৰিলে হয়তো মই বিজি থাকোঁ কেতিয়াবা আপোনাকেও নাপাব বেয়া লাগিব পিছত ঠিক আছে চ' বেটাৰ এইটো হ'ব যে আপোনালোকে হোৱাটছএপ কৰি দিব মই আপোনালোকক নোটছখিনি মানে মই যোনটো গ্ৰুপত দি থাকোঁ টেলিগ্ৰামৰ গ্ৰুপত তাত মই আপোনালোকক এড কৰি দিম আপোনালোকে তাৰপৰা নিজে ডাউনলোড কৰি ল'ব পাৰিব আৰু এই নোটছখিনি আপডেটেড নোটছ থাকে এতিয়া 4 ছেপ্টেম্বৰলৈকে মই যোৱাকালিলৈকে আপডেট কৰিছোঁ আজিখিনি মই পঢ়ি পেলাই আজি আপডেট কৰিম
আৰু যেতিয়াই মই পাৰোঁ আপোনালোকক দি থাকিম নোটছখিনি, আপোনালোকেও চাই থাকিব, পঢ়ি থাকিব, ঠিক আছে। আৰু যদি কিবা সুধিবলগীয়া থাকে মোক হোৱাটছএপতে সুধিব পাৰে, ঠিক আছে। চ' থেংক ইউ এণ্ড হেভ এ গ্ৰেট ডে হেড।